আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস যোৰহাটৰ মহবন্দাৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা। স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ সহায়কাৰী জিলমিল পৰাশৰে আধৰা অনুষ্ঠানটোত সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ দয়ানন্দ বুঢ়াগোহাঁই। প্ৰতিযোগিতাখনৰ উদ্বোধক জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমী বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিৰেখা হাজৰিকা, জিলা সংগ্ৰহালয় বিষয়া অৱন্তিকা পৰাশৰ, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ দয়ানন্দ বুঢ়াগোহাঁই সভাপতিত্ব কৰা সভাখনিত আৰম্ভণিতে প্ৰতিযোগিতাখনৰ উদ্বোধক জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমী বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিৰেখা হাজৰিকা, জিলা সংগ্ৰহালয় বিষয়া অৱন্তিকা পৰাশৰ, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, বাহনা মহাবিদ্যালয়ৰ অধ্যাপক আৰু যোৰহাটৰ কুইজ ফৰামৰ সদস্য বিক্ৰম বৰা, ঐতিহ্য সংৰক্ষক আৰু ভিন্টেজ হাবৰ স্বত্বাধিকাৰ অভিনিৱেশ শৰ্মাক একোখনকৈ ফুলাম গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়। নৱম শ্ৰেণীৰ পৰা স্নাতক ডিগ্ৰীলৈ অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাখনিত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ৩৩টা দলে অংশগ্ৰহণ কৰে। লগতে বিশেষভাৱে নৱপ্ৰজন্মৰ মাজত জাতীয় বীৰ তথা সম্পদসমূহ চিনাকি কৰাই দিয়াৰ মানসেৰে বিশেষভাৱে লাচিত বৰফুকন, প্ৰমত্ত সিংহ, শিৱ সিংহ, বৰটোপ, ৰংঘৰ আদি বিভিন্ন নামেৰে নামাকৰণ কৰা দেখিবলৈ পোৱা যায়। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। বৌদ্ধসকলৰ মতে ৰাজ্যখনৰ নামটো হ'ল কৌচাম্বী, চীনাসকলৰ মতে লুচু। আজি আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস আৰু স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয়ৰ ক্ষেত্ৰত অতি সুন্দৰকৈ জিলাভিত্তিক এই দিৱসটি উদযাপন কৰা হৈছে। মোৰ সন্মুখত যোৰহাট জিলাৰ 25টা দলৰ 3গৰাকীকৈ ভাবকচোন কিমানখিনি আজিৰ প্ৰজন্মৰ বিদ্যাৰ্থী ইয়াত একত্ৰিত হৈছে আৰু এওঁলোকৰ চকুত আছে উজ্জ্বল ভৱিষ্যতৰ সপোন আৰু সেই সপোন আজৰি আনিবৰ কাৰণে এওঁলোক ইয়ালৈ আহিছে। আটাইতকৈ ভাল লাগিছে যে চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ যিটো আমাৰ আচলতে সভাগৃহ আজি নামকৰণ কৰা হৈছে অসম বুৰঞ্জীৰ পাতৰ পৰা কিছুমান বিশেষ নামেৰে, ধৰা চাউলুং চুকাফা, ৰুদ্ৰসিংহ, শিৱসিংহ, তাৰ লগতে ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, হেংদাং যদি কওঁ, বিশেষকৈ আজিৰ কাৰণে আমাৰ অসমৰ গৌৰৱ লাচিত বৰফুকন, জয়মতী, এই সকলো নামৰ সৈতে এওঁলোকক পৰিচয় কৰি দিয়া হৈছে। মই ভাবোঁ যে সংগ্ৰহালয় আৰম্ভ হয় ঘৰৰ পৰাই। প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ঘৰতে এটা সৰু সৰু সংগ্ৰহালয় তৈয়াৰ কৰিব পাৰে আৰু সেই সংগ্ৰহালয়ৰ জৰিয়তে এটা জাতিৰ পৰিচয় আগবঢ়াব পাৰে। অসমৰ দৰে এক সুন্দৰ ঠাই মই ভাৰতৰ ক'তো দেখা নাই। যেতিয়াই অসমৰ 8খন ৰাজ্যৰ যি সমন্বয়ত গঢ়ি উঠা যিটো সংস্কৃতি উত্তৰ পূৰ্বাঞ্চলৰ, তাৰ লগত অসমৰ যিসকল জনগোষ্ঠীয় লোক, তেওঁলোকৰ সাজপাৰ, অলংকাৰ, খাদ্যাভাস, তেওঁলোকৰ নিত্য ব্যৱহাৰ্য সম্পদ, লগতে অসমীয়া সমাজৰ যিখিনি আপুৰুগীয়া সম্পদ, আমাৰ সেই মায়াহাং বাতিৰ সোৱাগ পানী বুলি কোৱা আমাৰ মায়াহাং বাতিটো হেৰাল, আমাৰ আজু আইতাৰ ডিঙি কাণৰ সেই পুৰণি অলংকাৰবোৰ হেৰাল, সকলো অলংকাৰ ভাঙি আজি নতুন কৰি পেলালে। হয়তো আজিৰ গহনাহে মানুহৰ প্ৰিয়, কিন্তু ভাগ্য ভাল যে আজিৰ বিবাহবিলাকত বা আজিৰ প্ৰজন্মই কিন্তু পুৰণি গহনাক আকৌ আঁকোৱালি লৈছে, কিন্তু সেইবোৰ আচলতে সোণৰ গহনা নহয়, কৃত্ৰিম গহনা, যিবোৰৰ কিন্তু নিৰ্মাণো বাহিৰত হৈছে। হয়তো বাহিৰৰ পৰাই সেইবোৰ গহনা আহি আমাৰ অসমীয়া গাভৰুৰ ডিঙি, কাণ বা বিভিন্ন ক্ষেত্ৰত হয়তো শোভা বঢ়াইছে। মই ভাবোঁ অসমীয়া গহনা গাঁথৰিৰ সমাদৰ হওক, কিন্তু অসমৰ যিবোৰ সোণাৰী গাঁও আছিল সেইবোৰ পুনৰ জীৱিত হওক, প্ৰাণ পাওক। তৰাজান সোণাৰী গাঁৱকে আদি কৰি জালুকনী বাৰীৰ যিবিলাক গাঁও আছিল আগতে, য'ত কমাৰ শিল্প আছিল, কঁহাৰ শিল্প আছিল, অসমৰ যিবোৰ ঠাইত বিশেষকৈ আমি যদি কওঁ শালমৰাৰ মৃৎশিল্প, গড়মূৰৰ কুমাৰ শিল্প, এই সকলোবোৰ শেষ হৈ গ'ল। কিন্তু আচাৰাকান্দিৰ যি মৃৎশিল্প সেয়া যদি সুন্দৰ হ'ব পাৰে, তেনেহ'লে আজি শালমৰাত কেৱল
মানে কোনোমতে কেলডুপ কৰি মৃৎশিল্প জীয়াই আছে গড়মূৰ উজনি গড়মূৰ নামনি গড়মূৰৰ কুমাৰ শিল্পৰ প্ৰায় নোহোৱাই হ'ল কাকডোঙাৰ মৃৎশিল্পৰ প্ৰায় নোহোৱাই হ'ল ভোগদৈও শুকাল কাকডোঙাও শুকাল আৰু নাৱেৰে গৈ মৃৎশিল্প বিক্ৰী কৰিবলৈ আজিৰ কোনো যুৱকে আগনবঢ়া হ'ল গতিকে এইবোৰতো সম্পদ হ'ব পাৰে আমি সেই মৃৎশিল্পৰ লগত থকা যিবোৰ সম্পদ সেই সম্পদবোৰ আমি একত্ৰিত কৰিব পাৰোঁ তেনেকৈ সোণৰ লগত নিৰ্মাণ কাৰ্যৰ লগত যিখিনি সম্পদ আমি একত্ৰিত কৰি আমি এটা সৰু সৰু সংগ্ৰহালয় কৰিব পাৰোঁ বিশেষকৈ আমাৰ পৰিচয় অনুসৰি কমাৰসকল কঁহাৰসকল কুমাৰসকল তেওঁলোকৰ যদি সেই গাঁৱত যদি এটা সৰু সৰু সংগ্ৰহালয় হয় তেনেহ'লে সেইটোৰে আমাক কামত আগবঢ়াব লগতে বয়ন শিল্প মই নিজেও মোৰ ঘৰত আচলতে বয়ন শিল্পৰ ক্ষেত্ৰত অসমৰ প্ৰায় সকলো জনগোষ্ঠীৰে সাজপাৰ মই সংৰক্ষণ কৰিছোঁ কিন্তু মিউজিয়ামলৈ বা সংগ্ৰহালয়লৈ মই ৰূপান্তৰ কৰিব পৰা নাই হয়তো কৰ্মৰ শেষত মই হয়তো তেনেকুৱা এটা মোৰ সপোন আছে কিন্তু গ্ৰন্থৰ সংগ্ৰহালয় মোৰ আছে প্ৰত্যেক জনগোষ্ঠীৰ গ্ৰন্থৰ মোৰ এটা গ্ৰন্থাগাৰ আছে আৰু প্ৰকাৰান্তৰে গ্ৰন্থও কিন্তু সংগ্ৰহালয়ৰে বিষয় আৰু তেনেকৈ পুৰণি আলোচনীবিলাকো হয়তো সংগ্ৰহালয়ৰ বিষয় হ'ব পাৰে গতিকে আমাৰ সাজপাৰ আমাৰ সেই সাজপাৰ অনুসৰি সেই জনগোষ্ঠীৰ অলংকাৰ এই সকলোবিলাক সংগ্ৰহালয়ৰ বিষয় হ'ব নোৱাৰে জানো মই যেতিয়া ভূপাললৈ গৈছিলোঁ মানৱ সংগ্ৰহালয় তেতিয়া দেখিলোঁ যে তাত মাজুলীক বৰ সুন্দৰকৈ সংস্থাপিত কৰা হৈছে এতিয়া মই তাত যিটো মানে আমাৰ ট্ৰাইবেল মিউজিয়ামলৈ গ'লোঁ মই অভিভূত হ'লোঁ যে একো তাত ট্ৰাইবৰ একোখন ঘৰ ভূপালৰ মাজমজিয়াত জীৱিত ৰূপত ৰখা হৈছে তাৰমানে ভিতৰতে অতি সুন্দৰকৈ এখন মানে ঘৰ সুন্দৰ ৰূপত পুল ভিল প্ৰত্যেকৰে ঘৰবিলাক সেই ৰূপত তেওঁলোকৰ সংস্কৃতি সংৰক্ষণ কৰি ৰাখিছে যিটোৰ অকল কিয়দংশ মই ঠেঙাল মিউজিয়ামত দেখিছিলোঁ গতিকে এনেকুৱা যদি আমি কৰিব পাৰোঁ সেইটো আমাৰ যদি ৰাজ্য চৰকাৰে যদি সহায় কৰে যদি অসম চৰকাৰে যদি আমাক সেইমতে যদি এটা পুঁজি আবণ্টন কৰে কোনোবা এটা বিশেষ বিষয়ত হয়তো অসমৰ সকলো জনগোষ্ঠীৰে আচলতে প্ৰত্যেক জনগোষ্ঠীৰে এখন গাঁও প্ৰতিফলিত হ'ব একো এটা মিউজিয়ামৰ মাজেৰে তেতিয়াহে আচলতে সংগ্ৰহালয় দিৱস অসমত উদযাপন কৰাৰ যিটো আচলতে বাস্তৱতা সেই বাস্তৱতাৰ আমি ফলাফল পাম মই আশাবাদী যে আমাৰ অসমৰ আমাৰ সকলো ৰামধেনু বুলিয়া যি আমাৰ সংস্কৃতি সেই সংগ্ৰহালয়ৰ জৰিয়তে প্ৰতিভাত হওক আৰু প্ৰত্যেক ব্যক্তিয়ে নিজৰ ঘৰত থকা সম্পদেৰে সৰু সৰু এটা মানে ঘৰৰ এটা চুক হ'লেও সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰক আজি দিনটোৰ সফলতা কামনা কৰিলোঁ এইখিনিয়ে মই ক'বলগীয়া সংগ্ৰহালয়ে এটা জাতীয় সভ্যতা যি সময়ৰ পৰা ধৰিব পাৰে সেই সময়লৈকে যেনে তেনে ধৰি ৰাখিবলৈ যত্ন কৰে আৰু আমি এতিয়া আমাৰ ইয়াত যিটো সংগ্ৰহালয় আছে সেই সংগ্ৰহালয়টো আমি যথেষ্ট ভাল কৰিবৰ কাৰণে যত্ন কৰিছোঁ বহু পুৰুষাৰ্থ কৰিছোঁ গভৰ্ণমেণ্ট চৰকাৰৰ লগতো যোগাযোগ কৰি থকা হৈছে শুনি ভাল পাব যে যিটো ষ্টেট মিউজিয়াম আমাৰ আছে ৰাজ্যিক সংগ্ৰহালয় তাৰ এটা অংশ হিষ্টৰিকেল এটা অংশ আমাৰ ইয়ালৈ দি দিছে আৰু এইটো উইদিন 6 মাহমানৰ পৰাই ইয়াত আৰম্ভ হ'ব ইতিমধ্যে MOU চাইন কৰিব অহা 12 তাৰিখে এই ক্ষেত্ৰত সংগ্ৰহালয় যিহেতু ষ্টেটখনে আমালৈ দি দিছে এটা অংশ সেইটো অলপ গৌৰৱৰ কথাই আমি ভাবিছোঁ যে এই গোটেই বস্তুটো আৰু অলপ জনপ্ৰিয় কৰিব লাগে পপুলাৰ কৰিব লাগে এইকাৰণে ভাবিছোঁ যে জনপ্ৰিয় কৰাৰ যিবোৰ উপায় আছে তাৰ ভিতৰত এটা হ'ল ৰাইজৰ মাজলৈ নিয়া আৰু ৰাইজৰ মাজলৈ নিবৰ কাৰণে আটাইতকৈ ভাল উপাদানটো হ'ল নতুন প্ৰজন্ম সেইকাৰণে আমি এইবাৰ জিলা ভিত্তিত হ'ল অহাবাৰকৈ হয়তো ষ্টেট ভিত্তিত হ'ব পাৰিলে আৰু আগলৈ যাব সেইটো বেলেগ কথা আমি ভাবিছোঁ যে সংগ্ৰহালয়টো কিয় লাগে কিয় কাৰণে চিভিলাইজেশ্যনত এইটো এংগেজ কৰা হয় মানে ধৰি ৰখা হয় এই কথাবোৰ নতুন প্ৰজন্মৰ কথাটো জানি থকা ভাল সেইকাৰণে এইটো পপুলাৰ কৰিবৰ কাৰণে জনপ্ৰিয় কৰিবৰ কাৰণে আমি এইটো প্ৰথম পদক্ষেপ লৈছোঁ আজি সমগ্ৰ পৃথিৱীত আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস হিচাপে পালন কৰিছে সেই কনচাছনেছটো সচেতনতা আনিবৰ কাৰণে প্ৰথম পদক্ষেপ এইবাৰ জিলা ভিত্তিত কৰাৰ কাৰণে বহুতে আমাক সুধিছে যে কিয় ইমান কম পৰিসৰত ৰাখিলা আমি কৈছোঁ যে ইমিডিয়েটলি কৰা হৈছে আমিও গোটেই কথাবোৰ ভালকৈ আগৰ পৰা জনা নাছিলোঁ এইবাৰ আনিছোঁ আৰু অহাবাৰকৈ বহুত ভাল হ'ব আমি আশা ৰাখিম যে কাষৰ বাজাৰৰ লোকসকলে যে আপোনালোকৰ যিটো চেনেল সেই চেনেলটোৱে নিশ্চয় যাব আৰু বাকী নিশ্চয় আপোনালোকৰ অন্য চেনেলটো দিব পাৰিব আমি আশা ৰাখিম এইটো বাকী চেনেলবোৰকো মাতিছে যে আহিবও পাৰে নাহিবও পাৰে ক'বতো নোৱাৰি সেইকাৰণে আমি
আশা কৰিম যে আপোনালোকৰ যোগেদি আমি ৰাইজৰ মাজলৈ নিয়াৰ ভাল। আচলতে খুবেই ভাল লাগিছে, কিয়নো আমাৰ উঠি অহা প্ৰজন্ম তেওঁলোকে আচলতে ঐতিহ্য পৰম্পৰা এইবোৰৰ বিষয়ে সজাগ হোৱাটো খুবেই জৰুৰী। গতিকে আজি খুবেই আনন্দিত হৈছোঁ যে এনেকুৱা এটা মহান প্ৰয়াসত মই উপস্থিত থাকিব পাৰিছোঁ। আৰু ইয়াতে যিটো কিছুমান প্ৰয়াস দেখা পাইছোঁ যে ধৰক কুইজৰ দলবোৰক কিছুমান ঐতিহাসিক নামাকৰণে নামকৰণ কৰা হৈছে। তেনেদৰে কৰাৰ লগে লগে আচলতে সেই নামটোৰ প্ৰতি যে উৎসুকতা আহে বা ইতিহাসৰ বিষয়ে জানিবলৈ তেওঁলোক আগ্ৰহী হৈ পৰে। আৰু ল'ৰা ছোৱালীখিনিৰ মাজত এই উৎসুকতা জাগ্ৰত কৰাৰ ক্ষেত্ৰত কুইজটোৱে কিন্তু খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে মই খুব ভাল পাইছোঁ এই প্ৰয়াসক লৈ। ধন্যবাদ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।